ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 7ৰ ইংৰাজী কিতাপৰ লেছন 5 দ্য ডেফোডিলছ কবিতাটোৰ অসমীয়াত আলোচনা কৰিম আৰু কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'তেই আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে মই এই কবিতাটো অসমীয়া আলোচনা আৰু কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ বেলেগ বেলেগ ভিডিঅ'ত আলোচনা কৰি আহিছোঁৱেই। যদি তোমালোকে সেইবিলাক ভিডিঅ' দেখিছা তেতিয়াহ'লে এই ভিডিঅ'টো এভইড কৰিব পাৰা, আৰু যদি দেখা নাই তেতিয়াহ'লে এই ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। এই কবিতাটো লিখিছে পৃথিৱী বিখ্যাত নেচাৰ পয়েট বা প্ৰকৃতিৰ কবি উইলিয়াম ৱৰ্ডছৱৰ্থ। আমাৰ অসমত যেনেকুৱা ৰঘুনাথ চৌধুৰী দেৱে প্ৰকৃতিৰ বস্তুক লৈ কবিতা লিখিছিল, ঠিক একেদৰে উইলিয়াম ৱৰ্ডছৱৰ্থ ঘৰ আছিল ইংলেণ্ডত। তেখেতে প্ৰকৃতিৰ বস্তুক লৈ কবিতা লিখিছিল, তেখেতক নেচাৰ পয়েট বুলি কোৱা হয়। তেখেত অৰ্থাৎ উইলিয়াম ৱৰ্ডছৱৰ্থ আৰু ছামুৱেল টেইলৰ কলেৰিজ দুজন মিলিয়ে ইংৰাজী সাহিত্যত ৰোমান্টিক যুগৰ সৃষ্টি কৰিছিল। ৰোমান্টিক মানে চকচকীয়া বস্তু নহয়, ৰোমান্টিক শব্দটোৰ অৰ্থ হ'ল কাল্পনিক, অৰ্থাৎ সেই তেখেতসকলে বস্তু এটাক লৈ পেলাই কল্পনাৰ আশ্ৰয় লৈ কবিতা লিখিছিল। সেইকাৰণে তেখেতসকলক ৰোমান্টিক যুগৰ কবি বুলি কোৱা হয়। উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হৈছিল 1770 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1850 চনত 23 এপ্ৰিল তাৰিখে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো এটা বৰ ধুনীয়া কবিতা, এটা ৰোমান্টিক কবিতা। আহিছোঁ আমি কবিতাটোলৈ। হেভ ইউ এভাৰ চিন, তুমি কেতিয়াবা দেখিছানে? অৰ ভিজিটেড, নাইবা কেতিয়াবা দৰ্শন কৰিছানে? এ গাৰ্ডেন, এটা বাগিচা, বাগিচা মিন্স ফুলৰ বাগিচা, ফুল অফ ফ্লাৱাৰ্ছ, ফুলেৰে পৰিপূৰ্ণ এখন বাগিচা তুমি কেতিয়াবা দেখিছানে নাইবা দৰ্শন কৰিছানে? হাউ ডু ইউ ফিল, তুমি কেনেকুৱা অনুভৱ কৰিছা? হুৱেন ইউ চি, যেতিয়া তুমি দেখিছা বিউটিফুল ফ্লাৱাৰ্ছ, ধুনীয়া ধুনীয়া ফুলবোৰ, জেণ্টলি মুভিং ইন দ্য ব্ৰিজ, যেতিয়া বতাহত হালি জালি থাকে বাগিচাত, তেতিয়া তুমি কেনেকুৱা অনুভৱ কৰিছা? অৰ্থাৎ তুমি যেতিয়া ধুনীয়া ধুনীয়া ফুলবিলাক বাগিচাত বতাহত হালি জালি থকা, নাচি থকা দেখিছা, তেতিয়া তোমাৰ কেনেকুৱা লাগিছে? টেল দ্য ফ্ৰেণ্ড চিটিং নেক্সট টু ইউ, তোমাৰ বন্ধু এজনক কোৱা যিজন তোমাৰ কাষতেই বহিছে। হোৱাট ইউ চ, যিবিলাক তুমি দেখিছিলা। এণ্ড ফিল্ড, আৰু কি অনুভৱ কৰিছিলা সেই বিষয়ে তুমি তোমাৰ বন্ধু এজনক কোৱা। নাও ৰিড দ্য পয়েম বিলো, এতিয়া কবিতাটো পঢ়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি মূল কবিতাটোলৈ আহিছোঁ। আই ৱাণ্ডাৰ্ড লনলি এজ এ ক্লাউড, ৱাণ্ডাৰ্ড মিন্স অনাই বনাই ঘূৰি ফুৰা। কবিয়ে কৈছে আই ৱাণ্ডাৰ্ড, মই অনাই বনাই ঘূৰি ফুৰিছিলোঁ, লনলি অকলশৰে, এজ এ ক্লাউড, এটুকুৰা ডাৱৰৰ দৰে। অৰ্থাৎ ডাৱৰ যেনেকুৱা বতাহ যিফালে যায় সেইফালে ডাৱৰ যায়, ডাৱৰ ক'ত যাব তাৰ কোনো কিন্তু নিৰ্দিষ্ট ঠিকনা নাথাকে। সেই ডাৱৰ এটুকুৰাৰ দৰে কবি উইলিয়াম ৱৰ্ডছৱৰ্থে অনাই বনাই ঘূৰি ফুৰিছিল। ডেট ফ্লোটছ অন হাই অভাৰ ভেলিজ এণ্ড হিলছ, ডেট ফ্লোটছ, ফ্লোটছ মানে উপঙি ফুৰা, উপঙা, যেনেকুৱা পানীত পাতল বস্তু এটা দিলে উপঙি থাকে বা ভাহি থাকে, এই ভাহি থকাটোক ফ্লোটছ বুলি কোৱা হয়। ডেট ফ্লোটছ অৰ্থাৎ এই ডাৱৰবিলাক উপঙি থাকে অন হাই, ওপৰত, অভাৰ ভেলিজ, ভেলি মিন্স নদীৰ কাষৰীয়া অঞ্চল, সমভূমি অঞ্চল, এণ্ড হিলছ মানে পাহাৰ। অৰ্থাৎ এই মেঘবিলাক বা এই ডাৱৰবিলাক সমভূমি অঞ্চল বা নদীৰ কাষৰীয়া অঞ্চল আৰু পাহাৰবিলাকৰ ওপৰত অনাই বনাই যেনেদৰে ঘূৰি ফুৰে, কবি উইলিয়াম ৱৰ্ডছৱৰ্থেও তেনেদৰে অনাই বনাই ঘূৰি ফুৰিছিল। হুৱেন অল এট ওৱান্স, যেতিয়া হঠাৎ, আই চ এ ক্ৰাউড, মই দেখিছিলোঁ, আই চ মই দেখিছিলোঁ, এ ক্ৰাউড, ক্ৰাউড মিন্স জনাকীৰ্ণ, অৰ্থাৎ মানুহৰ
ভিৰ, কিন্তু ইয়াত মানুহৰ ভিৰক বুজোৱা নাই। ইয়াত বুজাইছে এ হষ্ট অফ গোল্ডেন ডেফোডিলছ। এ হষ্ট অফ অৰ্থাৎ বহুত গোল্ডেন সোণালী ডেফোডিলছ ফুল। ইয়াত বহুত সোণালী ৰঙৰ ডেফোডিল ফুলবিলাক দেখা পোৱাকে কবিয়ে বুজাইছে। কবিয়ে এই ফুলবিলাক ক'ত দেখিছিল? বিচাইডছ দ্য লেক। লেক বোলাৰ লগে লগে হ্ৰদ, হ্ৰদ অৰ্থাৎ চাৰিওফালে মাটি আৰু মাজতে পানী, জলাশয়, যিটোক আমি পুখুৰীৰ লগত তুলনা কৰিব পাৰি, তেনেকুৱা ঠাইক লেক বোলা হয়। পুখুৰী মানুহে খান্দে, কিন্তু লেক প্ৰাকৃতিক। এই লেক বা জলাশয়ৰ কাষত দেখিছিল তেওঁ বহুত সোণালী ৰঙৰ ডেফোডিল ফুল, বিনিথ দ্য ট্ৰিজ। আৰু সেইবিলাক ক'ত আছিল? বিনিথ দ্য ট্ৰিজ। বিনিথ মিন্স তলত, দ্য ট্ৰিজ গছৰ তলত। গছৰ তলত জলাশয়ৰ কাষত তেওঁ বহুত সোণালী ৰঙৰ ডেফোডিল ফুল দেখিছিল অনাই বনাই ঘূৰি থাকোঁতে। ফ্লুটাৰিং এণ্ড ডেন্সিং ইন দ্য ব্ৰিজ। ফ্লুটাৰিং এনেকুৱা জাতীয় পতাকা এটা আমি যদি উত্তোলন কৰোঁ, বতাহত যেনেকৈ উৰি থাকে, ফ্লুটাৰিং মিন্স তেনেকুৱা উৰি থকা। বতাহত ফুলৰ পাহিবিলাক তেনেদৰে উৰি আছিল। এণ্ড ডেন্সিং ইন দ্য ব্ৰিজ, ব্ৰিজ মানে ঠাণ্ডা বতাহ, আৰু বতাহত ফুলবিলাক নাচি বাগি আছিল। কেনেকুৱা নাচি বাগি আছিল? কণ্টিনিউৱাছ এজ দ্য ষ্টাৰ্ছ ডেট শ্বাইন। সেই তৰাবিলাকৰ দৰে অবিৰাম নাচি আছিল, যিবিলাক তৰাই সদায় পোহৰ দি থাকে। এণ্ড টুইংকেল আৰু তীৰ বিৰাই থাকে অন দ্য মিল্কি ৱে, হাতীপটিত। হাতীপটিত অগণন তৰা থাকে, আৰু এই অগণন তৰাবিলাকৰ মাজৰ পৰা যিবিলাকে পোহৰ দি থাকে আৰু তীৰ বিৰাই থাকে, সেই তৰাবিলাকৰ দৰেই ডেফোডিলবিলাকো ফ্লুটাৰিং আৰু ডেন্সিং কৰি আছিল। দে ষ্ট্ৰেছড ইন নেভাৰ এণ্ডিং লাইন। আৰু সেইবিলাক ষ্ট্ৰেছড মানে বিয়পি যোৱা, বহুত দূৰলৈ বিয়পি যোৱা। ইন নেভাৰ এণ্ডিং, যিটো শেষ নহয়, লাইন শেষ নোহোৱা শাৰীলৈ, অৰ্থাৎ বহুত দূৰলৈ কবিয়ে যিমান দূৰ দেখা পায় যেন সিমান দূৰলৈ এইবিলাক এই ডেফোডিল ফুলবিলাক বিয়পি আছিল। এলং দ্য মাৰ্জিন অফ এ বে। বে মিন্স উপসাগৰ বুলি কোৱা হয়, ইয়াত জলাশয়কে বুজাইছে। এলং দ্য মাৰ্জিন, শেষ প্ৰান্তলৈ, অফ দ্য বে, সেই জলাশয়ৰ শেষ প্ৰান্তলৈ এই ফুলবিলাক বিয়পি আছিল। 10,000 saw I at a glance. Glance means এক নজৰ দেখা। 10,000 10,000 মান, saw I মই দেখিছিলোঁ, at a glance এক নজৰতে। অৰ্থাৎ ইয়াৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে কবিয়ে বহুত গোল্ডেন ডেফোডিল ফুল দেখিছিল। টচিং দেয়াৰ হেডছ ইন স্প্ৰাইটলি ডান্স। টচিং যেনেকৈ আমি টচ কৰোঁ, পইচা এটা দি পেলাই টচ কৰোঁ, ওপৰলৈ দলিয়াই দিওঁ, পিছত তললৈ পৰি যায়। বতাহত ফুলবিলাকো তেনেদৰে নাচি আছিল। ইন স্প্ৰাইটলি ডান্স, স্প্ৰাইটলি সতেজভাৱে যেন সিহঁতে যেন জিন্দা, একদম তেনেকুৱা ভাৱত নাচি আছিল বতাহত এই ফুলবিলাক। নেক্সট ষ্টাঞ্জা, দ্য ৱেভছ বিচাইড দেম ডেন্সড। সেই ফুলবিলাকৰ কাষতেই ৱেভ, জলাশয়ৰ ঢৌবিলাক যেন নাচি আছিল। বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন গ্লি। কিন্তু সেই ফুলবিলাক যেনেদৰে নাচিছিল আৰু জলাশয়ৰ পানীবিলাক যে নাচিছিল, এই জলাশয়ৰ পানীতকৈ ফুলৰ নাচন বহুত বহুত ধুনীয়া আছিল। ফুলৰ নাচনে যেন এই পানীৰ ঢৌক চেৰ পেলাইছিল। এ পয়েট কুড নট বাট বি গে। এই ক্ষেত্ৰত এজন কবিয়ে একো কৰিব নোৱাৰে, বাট বি গে, কিন্তু আনন্দিত হ'ব পাৰে। ইন চাচ এ জকাণ্ট কোম্পানী। ইন চাচ এনেকুৱা, জকাণ্ট যেনেকুৱা ফুলবিলাক নাচি আছিল আৰু আকাশৰ তৰাবিলাকে তীৰ বিৰাই আছিল, এনেকুৱা সুন্দৰ লগৰীয়াৰ লগত কবিয়ে কি কৰিব পাৰে? আনন্দিত হ'ব পাৰে। কোম্পানী মিন্স লগৰীয়া। আই গেছড, মই স্থিৰ চিত্তে দেখিছিলোঁ। এণ্ড গেছড, আৰু দেখিছিলোঁ। বাট লিটিল থট, কিন্তু অলপহে ভাবিছিলোঁ। হোৱাট ৱেলথ দ্য শ্ব' টু মি হেড ব্ৰট। ইহঁতে যেন মোলৈ কিমান সম্পত্তি কঢ়িয়াই আনিছে। এই ডেফোডিল ফুলবিলাকে যে নাচি আছে আকাশত তৰাবিলাকৰ দৰে, আৰু জলাশয়ৰ পানীবিলাকে যে নাচি আছে, এইবিলাকে যেন মোলৈ এক সম্পদ কঢ়িয়াই আনিছে। ফৰ অফট,
আৰু কেতিয়াবা when on my couch I lie যেতিয়া মই মোৰ বিছনাত শুই পৰোঁ in vacant and in pensive mood in vacant শূন্য হুদা and pensive বিষণ্ণ মনেৰে যেতিয়া মই মোৰ বিছনাত শুই পৰোঁ যেতিয়া মোৰ মনটো বেয়া লাগি থাকে মই যেতিয়া বিছনাত শুই থাকোঁ তেনেকুৱা সময়ত they flash upon that inward eye সিহঁতে পোহৰ বিলাই দিয়ে যেন upon the inward eye মোৰ অন্তৰৰ চকুত অৰ্থাৎ মোৰ মনত সিহঁতে আনন্দ যেন বিলাই দিয়ে which is the bliss of solitude আৰু যিটো কবিয়ে কৈছে the bliss of solitude অকলশৰীয়াৰ আশীৰ্বাদ অকলশৰে থকাৰ আশীৰ্বাদ বুলি কবিয়ে কৈছে which is যিটো the bliss আশীৰ্বাদ of solitude অকলশৰে নিৰ্জনতাত থকাৰ যেন হেতু এটা আশীৰ্বাদ and then আৰু তাৰ পিছত my heart মোৰ অন্তৰ with pleasure fills আনন্দেৰে ভৰি পৰে তাৰ পিছত মোৰ অন্তৰ যেন আনন্দেৰে ভৰি পৰে and dances আৰু নাচি থাকে with the daffodils আৰু ডেফোডিল ফুলৰ লগত যেন মোৰ মনটো নাচি থাকে মৰমৰ ছাত্ৰ ছাত্ৰী কবিতাটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই দ্য ডেফোডিলছ কবিতাটোৰ কুৱেশ্যন আৰু আনচাৰসমূহ আৰম্ভ কৰিছোঁ এক্টিভিটিজ নাম্বাৰ 1 ডিড ইউ আণ্ডাৰষ্টেণ্ড তোমালোকে বুজি পাইছানে দ্য থিম অফ দ্য পয়েম কবিতাটোৰ মূল কথাখিনি ডিছকাছ উইথ ইয়ৰ টিচাৰ তোমালোকৰ শিক্ষকসকলৰ লগত আলোচনা কৰা দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবোৰ ওৰালি মুখে মুখে দেন ৰাইট তাৰপিছত লিখা দ্য এনচাৰ্ছ ইন ইয়ৰ এক্সাৰচাইজ বুক তাৰপিছত এনচাৰবিলাক তোমালোকৰ নোট বহীত তোমালোকে লিখা এই নম্বৰত দিয়া আছে ৰিড দ্য ফাৰ্ষ্ট ষ্টাঞ্জা কবিতাটোৰ প্ৰথম ষ্টাঞ্জাটো পঢ়া দেন ফাইণ্ড দ্য এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন তাৰপিছত তলৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি উলিওৱা প্ৰশ্নটো হ'ল উইথ হোৱাট ডাজ দ্য পয়েট উইলিয়াম ৱাৰ্ডছৱাৰ্থ কম্পেয়াৰ হিমছেল্ফ কবি উইলিয়াম ৱাৰ্ডছৱাৰ্থে নিজকে কাৰ লগত তুলনা কৰিছে এনচাৰ দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ কবিয়ে তুলনা কৰিছে নিজকে টু এ পিচ অফ লনলি ক্লাউড এটা অকলশৰীয়া মেঘৰ লগত বি নম্বৰত দিয়া আছে ৰিড দ্য ছেকেণ্ড ষ্টাঞ্জা কবিতাটোৰ দ্বিতীয় স্তৱক বা ছেকেণ্ড ষ্টাঞ্জাটো পঢ়া নাও ফাইণ্ড আউট দ্য ফলোয়িং আৰু এতিয়া তলৰটো বিচাৰি উলিওৱা উইথ হোৱাট ডাজ ৱাৰ্ডছৱাৰ্থ কম্পেয়াৰ দ্য ডেফোডিলছ কবি ৱাৰ্ডছৱাৰ্থে ডেফোডিল ফুলবিলাকক কাৰ লগত তুলনা কৰিছে এনচাৰ দ্য পয়েট ৱাৰ্ডছৱাৰ্থ কবি ৱাৰ্ডছৱাৰ্থে কম্পেয়াৰ্ছ দ্য ডেফোডিলছ ফুলবিলাকক তুলনা কৰিছে টু দ্য ষ্টাৰ্ছ তৰাবিলাকৰ লগত দ্যাট শ্বাইন যিবিলাকে পোহৰ দিয়ে এণ্ড টুইংকেল অন দ্য মিল্কি ৱে আৰু হাতীপটিত বা আকাশত তিৰবিৰাই থাকে চি নম্বৰ ৰিড পঢ়া এণ্ড ৰিচাইট আৰু আবৃত্তি কৰা দ্য থাৰ্ড ষ্টাঞ্জা তৃতীয় স্তৱকটো নাও ফাইণ্ড আউট এতিয়া বিচাৰি উলিওৱা হোৱাট ৱাৰ্ডছৱাৰ্থ মিনছ ৱাৰ্ডছৱাৰ্থে কি বুজাইছে বাই জোকাণ্ট কোম্পানী ফ্ৰম দ্য অপশ্যন বিলো জোকাণ্ট কোম্পানীৰ দ্বাৰা ৱাৰ্ডছৱাৰ্থে কি বুজাইছে তলৰ বিকল্পবিলাকৰ পৰা বাছি উলিওৱা প্ৰথমটো দিয়া আছে হেপী এণ্ড চিয়াৰফুল আনন্দ বা ফূৰ্তি কৰা টকেটিভ বেছি কথা কোৱা কোৱাইট এণ্ড ছেড নীৰৱ আৰু দুখিত এই তিনিটা অপশ্যনৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব হেপী এণ্ড চিয়াৰফুল দুই নম্বৰত দিয়া আছে ৰিড পঢ়া এণ্ড ৰিচাইট দ্য লাইনছ আৰু তলত দিয়া শাৰীটো আবৃত্তি কৰা আই গেছড এণ্ড গেছড বাট লিটিল থট হোৱাট ৱেলথ দ্য শ্ব' টু মি হেড ব্ৰট কুৱেশ্যন দিয়া আছে হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱাৰ্ড ৱেলথ কবিয়ে এই ৱেলথ যাৰ অৰ্থ হ'ল সম্পদ এই সম্পদ শব্দৰ দ্বাৰাই কবিয়ে কি বুজাইছে হোৱাই ডাজ হি ইউজ দ্য ৱাৰ্ড হিয়াৰ কবিয়ে এই কথাটো ইয়াত কিয় ব্যৱহাৰ কৰিছে এনচাৰ বাই দ্য ৱাৰ্ড ৱেলথ এই ৱেলথ শব্দটোৰ দ্বাৰা বা সম্পদ শব্দটোৰ দ্বাৰা দ্য পয়েট মিনছ কবিয়ে বুজাইছে দ্য হেপিনেছ
আনন্দ which the sight of golden daffodils had brought to him যি আনন্দ ডেফোডিল ফুলবিলাকৰ দৃশ্যই তেওঁলৈ কঢ়িয়াই আনিছে। ই নম্বৰত দিয়া আছে ৰিড দ্য লাষ্ট ষ্টাঞ্জা শেষৰ ষ্টাঞ্জা বা স্তৱকটো পঢ়া অফ দ্য পয়েম কবিতাটোৰ এণ্ড ফাইণ্ড আউট আৰু বিচাৰি উলিওৱা দ্য ফলোয়িং ইনফৰমেশ্যন তলত দিয়া তথ্যসমূহ। কুৱেশ্যনটো হ'ল হোৱাট হেপেন্স টু দ্য পয়েট কবিৰ কি ঘটনা ঘটিছে হুৱেন হি লাইজ যেতিয়া তেওঁ শুই পৰিছে অন হিজ কোচ তেওঁৰ বিছনাত ইন এ ছেড এণ্ড থটফুল মুড দুখিত আৰু চিন্তাশীল সময়ত যেতিয়া কবিয়ে তেওঁৰ বিছনাত শুই পৰিছে তেতিয়া কি ঘটিছে। এনচাৰ হুৱেন দ্য পয়েট লাইজ অন হিজ কোচ মিনছ বেড বিছনা যেতিয়া কবিয়ে তেওঁৰ বিছনাত শুই পৰিছে ইন এ ছেড দুখিত এণ্ড থটফুল মুড আৰু গভীৰ চিন্তাত দ্য পিকচাৰ অফ দ্য বিউটিফুল ডেফোডিলছ ধুনীয়া ডেফোডিল ফুলবিলাকৰ ছবি মেক্স হিজ হাৰ্ট ফিল উইথ প্লিজাৰ তেওঁৰ অন্তৰ আনন্দেৰে ভৰি পেলাইছে হেপিনেছ এণ্ড জয় আনন্দ ফূৰ্তিৰে তেওঁৰ অন্তৰ ভৰি পেলাইছে। 2 নম্বৰত চুজ দ্য কাৰেক্ট অপশ্যন শুদ্ধ বিকল্পটো পচন্দ কৰা ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যনছ তলৰ পুথিটো প্ৰশ্নৰ পৰা 4টাকৈ অপশ্যন দিয়া আছে প্ৰশ্নটোৰ আৰু শুদ্ধ অপশ্যনটো আমি বাছি উলিয়াব লাগে। এই নম্বৰত দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু কবিয়ে তেওঁক নিজকে তুলনা কৰিছে কাৰ লগত এ পিচ অফ লনলি ক্লাউড এ হষ্ট অফ গল্ডেন ডেফোডিলছ এ লেক এ ট্ৰিজ এনচাৰ হ'ব ইয়াৰ এ পিচ অফ লনলি ক্লাউড অকলশৰীয়া এটুকুৰা মেঘৰ লগত তুলনা কৰিছে। বি নম্বৰত হোৱাইল ৱাণ্ডাৰিং এলোন দ্য পয়েট চ কবি যেতিয়া অকলশৰে ঘূৰি আছিল তেতিয়া তেওঁ দেখিছিল এ ক্ৰাউড অফ পিপল মানুহৰ ভিৰ ক্লাউডছ ফ্লোটিং অভাৰ ভেলিজ এণ্ড হিলছ উপত্যকা আৰু পাহাৰৰ ওপৰত মেঘবিলাক উৰি থকা দেখিছিল। এ হষ্ট অফ গল্ডেন ডেফোডিলছ সোণালী ডেফোডিলবিলাক দেখিছিল। এ লেক এটা হ্ৰদ দেখিছিল। উত্তৰ হ'ব আমাৰ 3 এ হষ্ট অফ গল্ডেন ডেফোডিলছ বহুত সোণালী ডেফোডিল ফুল দেখিছিল। চি নম্বৰ দ্য পয়েট কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু কবিয়ে ডেফোডিল ফুলবিলাকক তুলনা কৰিছে এ লনলি ক্লাউড অকলশৰীয়া মেঘৰ লগত এ লেক এটা হ্ৰদৰ লগত দ্য ষ্টাৰ্ছ ইন দ্য মিল্কি ৱে হাতীপটিত থকা তৰাবিলাকৰ লগত এ বে এটা উপসাগৰৰ লগত। এনচাৰ হ'ব আমাৰ চি দ্য ষ্টাৰ্ছ ইন দ্য মিল্কি ৱে। ডি নম্বৰত দ্য জকান কোম্পানী ৰেফাৰ টু ইজ দ্য কোম্পানী অফ দ্য ডেফোডিলছ ডেফোডিলৰ লগৰীয়া দ্য স্পাৰ্কলিং ৱেভছ অফ দ্য লেক দ্য ডেন্সিং ডেফোডিলছ এণ্ড দ্য ৱেভছ অফ দ্য লেক ডেন্সিং ডেফোডিলছ নাচি থকা ফুলবিলাক এণ্ড ৱেভছ অফ দ্য লেক আৰু হ্ৰদৰ ঢৌবিলাক দ্য ষ্টাৰ্ছ অন দ্য মিল্কি ৱে হাতীপটিত থকা তৰাবিলাকৰ লগত। ইয়াত আমাৰ উত্তৰটো হ'ব 3 নম্বৰ দ্য ডেন্সিং ডেফোডিলছ এণ্ড দ্য ৱেভছ অফ দ্য লেক। ই নম্বৰত দ্য ইনৱাৰ্ড আই অফ দ্য পয়েট ইজ দ্য পয়েটছ ভেকেণ্ট মুড থটফুল মুড ইমাজিনেশ্যন ব্লিছ অফ চলিচুড ইয়াৰ উত্তৰটো আমাৰ হ'ব 3 ইমাজিনেশ্যন কল্পনা। 3 নম্বৰত দিয়া আছে ৰিড দ্য পয়েম কবিতাটো পঢ়া এণ্ড মেচ দ্য ফলোয়িং আৰু তলৰ বাওঁফালৰবিলাকৰ লগত সোঁফালৰ শব্দবিলাক মিলোৱা বাওঁফালৰ শব্দবিলাক সোঁফালৰ শব্দবিলাকৰ লগত উল্টা পাল্টাকৈ দিয়া আছে আমি শুদ্ধকৈ বাওঁফালৰটোৰ লগত সোঁফালৰটো মিলাই লিখিব লাগে। প্ৰথম দ্য ৱেভছৰ লগত মিলিব ৱেভছ মিনছ ঢৌ ডেন্স বিচাইড দ্য ডেফোডিলছ ডেফোডিলৰ কাষত নাচিছিল। ছেকেণ্ড নম্বৰ দ্য পয়েটৰ লগত মিলিব ছয় হষ্ট অফ গল্ডেন ডেফোডিলছ কবিয়ে প্ৰচুৰ বহুত পৰিমাণে সোণালী ডেফোডিল ফুল দেখিছিল। এই ক্লাউডৰ লগত মিলিব ফ্লোটেড অভাৰ ভেলিজ এণ্ড হিলছ উপত্যকা আৰু পাহাৰৰ ওপৰত উপঙি ফুৰিছিল। দ্য ডেফোডিলছৰ লগত মিলিব ষ্ট্ৰেছড ইন এ নেভাৰ ইণ্ডিং লাইন অসীমলৈ বিস্তাৰিত হোৱা আৰু দ্য পয়েটছ হাৰ্টৰ লগত মিলিব ফিল্ড উইথ প্লিজাৰ আনন্দৰে ভৰি পৰিছিল এণ্ড ডেন্সড উইথ ডেফোডিলছ আৰু ডেফোডিলৰ লগত নাচি বাগি
ফুৰিছিল। 4 নম্বৰত দিয়া আছে ৰিড দ্য পয়েম এগেইন, কবিতাটো আকৌ পঢ়া এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এই নম্বৰত ফাইণ্ড এ ৱাৰ্ড ইন দ্য ষ্টাঞ্জা 1, প্ৰথম স্তৱক বা ষ্টাঞ্জাত এটা শব্দ বিচাৰি উলিওৱা দ্যাট মিনছ যিয়ে বুজায় টু ৰোম এবাউট, অনাই বনাই ঘূৰি ফুৰা যিটো শব্দই বুজায়। এনচাৰটো হ'ব ৱাণ্ডাৰ্ড। বি নম্বৰ ফাইণ্ড আউট হোৱাট ও কমা ইয়াৰ মিনছ, অভাৰ এই শব্দটোৱে কি বুজায়। হাউ উইল ইউ ৰাইট দ্য একচুৱেল ৱাৰ্ড, তুমি প্ৰকৃত শব্দটো কি লিখিবা। অভাৰ মিনছ অভাৰ, অভাৰ মিনছ অভাৰ, অভাৰ মানে ওপৰত, দ্য একচুৱেল ৱাৰ্ড ইজ অভাৰ, প্ৰকৃত শব্দটো হ'ল অভাৰ। চি নম্বৰত দিয়া আছে ফাইণ্ড এ ৱাৰ্ড ইন ষ্টাঞ্জা 2 হুইচ মিনছ এ লেগ, দ্বিতীয় স্তৱক বা ষ্টাঞ্জাত এটা শব্দ বিচাৰি উলিওৱা যাৰ মিনিং হ'ল এ লেগ, এটা হ্ৰদ। এনচাৰ দ্য ৱাৰ্ড বে অফ ষ্টাঞ্জা 2, দ্বিতীয় স্তৱক বা ষ্টাঞ্জাৰ বে শব্দটোৱে মিনছ এ লেগ, এটা হ্ৰদ বুজাইছে। ডি নম্বৰ হোৱাট ডাজ দ্য পয়েট ৰেফাৰ, কবিয়ে কি বুজাইছে টু হোৱেন হি চেজ 10,000 আই, মই 10,000 মান দেখিছোঁ। এনচাৰ দ্য পয়েট ৰেফাৰ্ছ টু থাউজেণ্ডছ অফ ডেফোডিল ফ্লাৱাৰ্ছ, কবিয়ে হাজাৰ হাজাৰ ডেফোডিল ফুলৰ কথা বুজাইছে। এণ্ড কম্পেয়াৰ্ছ টু দ্য ষ্টাৰ্ছ, আৰু তুলনা কৰিছে তৰাবিলাকৰ লগত ডেট শ্বাইন অন দ্য মিল্কি ৱে, যিবিলাকে হাতীপতি বা আকাশত পোহৰ বিলাই থাকে। ই নম্বৰ হোৱাট ইজ ষ্ট্ৰিটলি ডেন্স, ষ্ট্ৰিটলি ডেন্স মানে কি বুজাইছে। ইট মিনছ ফুল অফ স্পিৰিট এণ্ড লিভলি। দ্য পয়েট ফিল্ড ডেট, কবিয়ে অনুভৱ কৰিছে যে দ্য ডেফোডিলছ ডেন্সড উইথ জয়, ডেফোডিলবিলাকে আনন্দত নাচিছে। এফ নম্বৰ গিভ এনাদাৰ ৱাৰ্ড ইজ ফৰ গ্লি এণ্ড জকাণ্ট, জকাণ্ট আৰু গ্লি শব্দৰ একেই মিনিং বুজোৱা আন এটাকৈ শব্দ লিখা। এনচাৰ গ্লি মিনছ ডিলাইট, আনন্দ, প্লিজাৰ বা জয় বুলি আমি ক'ব পাৰোঁ। জকাণ্ট মিনছ চিয়াৰফুল। জি নম্বৰ হোৱাট ইজ আউটডিড ইন আউটডিড দ্য স্পাৰ্কলিং ৱেভছ, এই আউটডিড দ্য স্পাৰ্কলিং ৱেভছ এই শাৰীটোত আউটডিডে কি বুজাইছে। দ্য পয়েট চেজ ডেট, কবিয়ে কৈছে যে দ্য ৱেভছ আৰ বিউটিফুল, ঢৌবিলাক হ'ল সুন্দৰ ধুনীয়া। বাট দ্য ডেফোডিলছ আৰ ফাৰ মোৰ বিউটিফুল দেন দ্য ৱেভছ, কিন্তু এই ৱেভ বা ঢৌবিলাকতকৈ ডেফোডিল ফ্লাৱাৰবিলাক বা ফুলবিলাক আৰু বেছি ধুনীয়া। এইচ নম্বৰত গিভ দ্য অপজিট অফ দ্য ফলোয়িং ৱাৰ্ডছ, তলত দিয়া শব্দবিলাকৰ বিপৰীত শব্দ লিখা। এনচাৰ ভেকেণ্ট, ভেকেণ্টৰ মানে খালী, ইয়াৰ বিপৰীত শব্দ আমি পূৰ্ণ বুলি লিখিব লাগিব, তেতিয়াহ'লে ইংৰাজীত হ'ব ফুল। ছেকেণ্ড প্লিজাৰ, প্লিজাৰ মিনছ ভাল লগা, ইয়াৰ বিপৰীত শব্দ পেইন দুখ। ব্লিছ আশীৰ্বাদ, ইয়াৰ বিপৰীত শব্দ হ'ব পাৰে মাইজাৰী কৃপণতা অথবা কাৰ্ছ অভিশাপ। 6 নম্বৰত দিয়া আছে চুজ ফ্ৰম দ্য বক্স, বাকচৰ পৰা পচন্দ কৰা দ্য ৱাৰ্ড ৰাইমিং উইথ দ্য আণ্ডাৰলাইন ৱাৰ্ডছ, তলত দিয়া আণ্ডাৰলাইন শব্দবিলাকৰ লগত ছন্দৰ মিল, তাৰমানে উচ্চাৰণত যাতে মিলি যায় তেনেকুৱা শব্দবিলাক বাছি খালী ঠাইবিলাক পূৰণ কৰা। এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চ, আৰু চেণ্টেঞ্চটো পূৰ্ণ কৰিব দিছে। 1 নম্বৰত দিয়া আছে দ্য ছান ইজ শ্বাইনিং, সূৰ্যই পোহৰ দি আছে। এণ্ড দ্য গাৰ্ল ইজ ডেন্সিং, আৰু ছোৱালীজনীয়ে নাচি আছে। এই শ্বাইনিঙৰ লগত ডেন্সিঙৰ মিল আছে। এনেকুৱা আমি তলৰবিলাকো পূৰ্ণ কৰিব লাগে। দ্য ফৰেষ্ট ইজ ফুল অফ গ্ৰীণ ট্ৰিজ, জংঘলটো সেউজীয়া গছ গছনিৰে ভৰি আছে। এণ্ড দ্য ফ্লাৱাৰ্ছ আৰ ডেন্সিং, আৰু ফুলবিলাক নাচি আছে। ইন কুল ব্ৰিজ, ঠাণ্ডা বতাহত, ৰিমি ৰিমি বতাহত ফুলবিলাক নাচি আছে। অন দ্য 3 নম্বৰ অন দ্য টপ অফ দ্য বেয়াৰ হিল আই ষ্টেণ্ড মিউট এণ্ড ষ্টিল, মই চুপচাপ থিয় হৈ আছিলোঁ। ডণ্ট স্পইল মাই মুড, মোৰ মুডটো নষ্ট নকৰিবা। বাই বিং ছ' ৰুড। 7 নম্বৰত দিয়া আছে ৰিৰাইট দ্য ফলোয়িং পয়েটিক লাইনছ, পুনৰাই তলত দিয়া কবিতাৰ শাৰীবিলাক লিখা ইন এভৰিডে ইংলিছ,
দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ইংৰাজীত এই সেন্টেন্সবিলাক লিখিব লাগে। নাম্বাৰ 1 10,000 saw I at a glance, এইটো আমাৰ এভৰিডে ইংলিছত লিখিলে হ'ব I saw 10,000 at a glance. Number 2 for oft when on my course I lie in vacant or in pensive mood, এইটো আমাৰ লিখিলে হ'ব for often when I lie on my course in vacant or pensive mood. Number 3 then my heart with pleasure fills, এইটোৰ এনসার হ'ব then my heart fills with pleasure. 7 নম্বৰত দিয়া আছে find two words, দুটা শব্দ বিচাৰি উলিওৱা in the poem, কবিতাটোত that poetic in form যিবিলাক কেৱল কবিতাতে ব্যৱহাৰ হয় and are not used in prose আৰু গদ্যত ব্যৱহাৰ নহয়. write a sentence, এটাকৈ বাক্য লিখা illustrating the use of each of the two words, সেই শব্দবিলাকৰ ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ এটাকৈ বাক্য লিখা. এনসাৰ যেনেকুৱা প্ৰথম ওয়াৰ্ডটো হ'ল jocund, I could not stay silent on looking his jocund face. Number 2 sprightly, the boy looks sprightly as he exercised daily. 3 আৰু C নম্বৰত দিয়া আছে illustrate, বৰ্ণনা কৰা the difference, পাৰ্থক্য in meaning, অৰ্থৰ ক্ষেত্ৰত between gas and stare, stare আৰু গেজৰ মিনিঙৰ পাৰ্থক্য বৰ্ণনা কৰা by writing a sentence using is, দুটা শব্দ দি বাক্য লিখি পেলাই ইয়াৰ পাৰ্থক্য বৰ্ণনা কৰা. আনসাৰ gas, বিপুল and বিনিতা guessed at each other, বিপুল আৰু বিনিতাই এজনে আনজনৰ ফালে একেথৰে চাই আছে. আৰু stare, he stared at her in amazement, তেওঁৰ ফালে আনন্দত চাই আছে. এই শব্দ দুটাৰ সাধাৰণতে গ্যাস শব্দটোৱে পজিটিভ কিবা এটা থকা বুজায় আৰু ষ্টেয়াৰ শব্দটোৱে এনেয়ে চাই থকা বুজায়, কিন্তু গ্যাস আৰু ষ্টেয়াৰ দুটা শব্দৰেই মিনিং একেথৰে চাই থকা. 8 নম্বৰত দিয়া আছে নোট দ্যাট, লক্ষ্য কৰা যে ওৱান ৱাৰ্ড ইন ইচ অফ দ্য ফলোয়িং লাইনছ ইজ ৰং, প্ৰতিটো তলৰ প্ৰতিটো শাৰীতেই এটাকৈ শব্দ ভুলকৈ দিয়া আছে. ৰিৰাইট দ্য এক্সট্ৰাক্ট, তলৰ কথাখিনি পুনৰাই লিখা বাই ৰিপ্লেচিং দ্য ৰং ৱাৰ্ড, অশুদ্ধ শব্দটো বাদ দি উইথ দ্য কাৰেক্ট ৱাৰ্ড, শুদ্ধ শব্দ বহুৱাই কথাখিনি পুনৰাই লিখা. দ্য ট্ৰিজ বিচাইড দেম ডেন্সড বাট দে, এই সেন্টেন্সটোত ট্ৰিজৰ ঠাইত আমাৰ কবিতাত লিখা আছে ৱেভছ, গতিকে আমাৰ উত্তৰটো হ'ব দ্য ৱেভছ বিচাইড them danced but they outdid the twinkling waves in glee, আমার কবিতাত লিখা আছে টুইঙ্কলিংৰ ঠাইত স্পাৰ্কলিং, গতিকে আমাৰ উত্তৰটো আমি লিখিব লাগিব outdid the sparkling waves in glee. থাৰ্ড লাইনত a cloud could not but be gay, a cloudৰ ঠাইত আমাৰ কবিতাত লিখা আছে a poet could not but be gay. ফোর্থ নাম্বার সেন্টেন্সত ইন সাচ এ জয়াস কোম্পানী, আৰু আমাৰ কবিতাত লিখা আছে জয়াসৰ ঠাইত জকাণ্ট কোম্পানী, গতিকে উত্তৰটো হ'ব ইন সাচ এ জকাণ্ট কোম্পানী. ফিফথ নাম্বার সেন্টেন্সত আই গেছড এণ্ড গেছড বাট অলছ' থট, এই অলছ'ৰ ঠাইত আমাৰ কবিতাত লিখা আছে লিটিল, গতিকে আমি উত্তৰটো ক'ব লাগিব আই গেছড এণ্ড গেছড বাট লিটিল থট. আৰু লাষ্ট লাইনটো হ'ল হোৱাট ৱেলথ দ্য চাইট টু মি হেড ব্ৰট, ইয়াত আমাৰ দ্য চাইটৰ ঠাইত হোৱাট ৱেল দ্য চাইট, এই দ্য চাইটৰ ঠাইত আমাৰ কবিতাত লিখা আছে শ্ব', গতিকে উত্তৰটো হ'ব হোৱাট ৱেলথ দ্য শ্ব' টু মি হেড ব্ৰট. 10 নম্বৰত দিয়া আছে লেটছ লাৰ্ণ চাম গ্ৰামাৰ, আমি অলপ গ্ৰামাৰ শিকোঁ বা ব্যাকৰণ শিকোঁ. হিয়াৰ আৰ চাম লাইনছ, ইয়াত কিছুমান লাইন বা শাৰী দিয়া আছে ডেট টেলছ আছ হোৱাট দ্য পয়েট ছেইড, যিবিলাকে কবিয়ে কি কৈছিল সেইটোকেই বুজাইছে. হি ৱাজ ডুইং ইন দ্য পয়েম, তেওঁ কবিতাটোত কি কৰিছে সেইটোকেই বুজাইছে. ৱাৰ্কিং উইথ ইয়ৰ পাৰ্টনাৰ, তোমাৰ বন্ধুবিলাকৰ লগত একেলগ হৈ ফিল ইন দ্য ব্লাংকছ স্পেচ, খালী ঠাইবিলাক পূৰণ কৰা উইথ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ৱাৰ্ডছ, ব্ৰেকেটত থকা শুদ্ধ শব্দবিলাক ব্যৱহাৰ কৰি
কাৰেক্ট ফৰ্মত তুমি এই খালী ঠাইবিলাক পূৰণ কৰিব লাগে মই উত্তৰবিলাক কৈ দিছোঁ one day the poet William Wordsworth was wandering alone along a lake all at once he see আছে ইয়াত past tense ছ হ'ব SAW a host of golden daffodils the daffodils dash dance ব্ৰেকেটত দিয়া আছে in the breeze আমাৰ ইয়াৰ past tense danced DANCED লিখিব লাগিব the poet dash compare the poet compared past tense of the daffodils to the stars on the Milky Way next line they dash stressed in a never ending line along the side of the lake আৰু ইয়াৰ আমি এই স্ট্রেস যেটো ব্ৰেকেটত দিয়া আছে ইয়াৰ লগত ইডি লগাব লাগিব they stressed in a never ending line along the side of the lake next he dash noticed তেওঁ লক্ষ্য কৰিছিল আমি এই নোটিছৰ লগত ইডি লগাব লাগিব he noticed that the waves of the lake were also dancing joyfully next he dash enjoyed the scene very much enjoy আমি ইয়াত enjoyed কৰিব লাগিব ইডি লগাব লাগিব ENJOYED তাৰ পিছত later in his sad moment when the poet often recalled আমি recallৰ লগত ইডি লগাব লাগিব তাৰ পিছত the scene his heart filled with joy and began to dance with the daffodils 11 নম্বৰত কবিতাটোত উল্লেখ কৰা অ্যাকশন ওয়ার্ড অৰ্থাৎ কাম বুজোৱা শব্দবিলাক বাওঁফালে লিখিব দিছে আৰু সেই শব্দবিলাকৰ মিনিংবিলাক সোঁফালে বক্সত লিখিব দিছে মই এনসাৰবিলাক তোমালোকক কৈ দিছোঁ ওয়ান্ডাৰ্ড অৰ্থাৎ roam about ঘূৰি ফুৰা float উপঙা move slowly লাহে লাহে ঘূৰি ফুৰা flutter fly unsteadily অস্থিৰভাৱে ঘূৰি ফুৰা twinkle gleam পোহৰ stress extend one's muscle extend মানে stress means বিয়পাই দিয়া toss throw with a light motion লাহেকৈ দলি দিয়া wave মানে move অৰ্থাৎ swing back and forth ইফালে সিফালে আগা পিছাকৈ লৰচৰ কৰা এই নম্বৰত কবিতাটোত উল্লেখ কৰা কিছুমান নাউন শব্দ যেনেকুৱা ক্লাউড গোল্ডেন ড্যাফোডিলস স্টার্স স্পার্কলিং ওয়েভস এইবিলাক নাউন শব্দ এই নাউন শব্দবিলাকে কবিতাটোত কি অ্যাকশন ওয়ার্ড কি অ্যাকশন বা কি কাম কৰা বুজাইছে সেই শব্দবিলাক কলম বিত লিখি কলম এৰ লগত আমি মিলাব লাগে যেনেকুৱা ক্লাউডৰ লগত মিলিব ওয়ান্ডাৰ গোল্ডেন ড্যাফোডিলছৰ লগত মিলিব ফ্লাটাৰ স্টাৰ্ছৰ লগত মিলিব twinkle or shine sparkling waves or logot milibo dance tia 12 b numberot dia ase je 12 a numberot jibilak shobdo ami paisu b column b jibilak ami action word use korisu hei action word bilak di ia charita sentence banabo lage tare prothom sentence tu banai diai ase jenekwa the clouds was floating over valleys and hills second sentence to ami kobo paru a host of golden daffodils were fluttering in the breeze third sentence to the stars are shining in the sky fourth sentence to the sparkling waves were dancing in glee 13 নম্বর অধ্যায় আছে now complete these sentences with the correct preposition এতিয়া তলৰ খালি ঠাই বিলাক শুদ্ধ প্রিপজিশনেৰে পূৰ্ণ কৰা নাম্বার 1 ক্লাউডস ফ্লোট ড্যাশ হিলস এন্ড ভ্যালিজ আমি ইয়াত শুদ্ধ প্রিপজিশনটো ব্যৱহাৰ কৰিব লাগিব ওভাৰ ক্লাউডস ফ্লোট ওভাৰ হিলস এন্ড ভ্যালিজ নাম্বার 2 দ্য ড্যাফোডিলস ব্লুমড ড্যাশ এ লেক দিয়া আছে বিনিথ বিসাইড between আমি ইয়াৰ উত্তৰ লিখিব লাগিব beside অৰ্থাৎ the daffodils bloomed beside a lake 3 number stars were shining dash the night sky আছে on in over আমি ইয়াৰ পৰা উত্তৰ লিখিব লাগিব the stars were shining on the night sky 4 number they formed a
লাইন ড্যাশ দ্য স্টোর অফ এ বে। উত্তৰত দিয়া আছে বিনিথ, এলোন এণ্ড ফৰ। আমি উত্তৰ লিখিব লাগিব এলং দ্য ষ্ট'ৰ অফ এ বে। আৰু লাষ্ট নম্বৰ দিয়া আছে হি উড অফেন লাই ড্যাশ ইজ কোচ লষ্ট ইন থটছ। দিয়া আছে অন, ইন, বাই। আমি ইয়াৰ উত্তৰত লিখিব লাগিব হি উড অফেন লাই ইন হিজ কোচ লষ্ট ইন থটছ। আজিৰ এই ভিডিঅ'টোত কবিতাটোৰ অসমীয়া আলোচনা আৰু প্ৰশ্ন উত্তৰৰ আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টোত লাইক এটা কৰি দিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমাৰ ওচৰলৈ ফোনে ফোনে গৈ পায়। ধন্যবাদ। জয় আই অসম।